নমস্কাৰ। আজি বাইহাটা চাৰিআলিৰ পৰা অলপ দূৰ ভিতৰৰ ফালে সোমাই গৈ এখন সত্ৰ পায় আৰু সেই সত্ৰখনলৈ গৈ আছোঁ আৰু সেই সত্ৰখনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠান চলি আছে আৰু আজি তাত শোভাযাত্ৰা আছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে শোভাযাত্ৰা তাত উলিয়া হ'ব আৰু আজি সেই সত্ৰখনলৈ গৈ আছোঁ। এতিয়া চাংচাৰীৰ পৰা আহি ইয়াতে এখন পেট্ৰল পাম্প পালোঁ আৰু পেট্ৰল পাম্পটোত তেল ভৰাই ল'লোঁ। এতিয়া আমি বাইহাটা চাৰিআলি পালোঁ আৰু বাইহাটা চাৰিআলি বাইপাছৰ পৰা চিধা এনেদৰে বাইহাটা চাৰিআলিৰ এইফালেৰে আহিছোঁ আৰু এইফালেৰে আহি এইটো বাইহাটা চাৰিআলি মঙলদৈ পথটোৰে আহি এনেদৰে চিধাই এইফালে গাঁৱলীয়া পথটোৰে ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া বাইহাটা চাৰিআলিৰ পৰা টিটকুচি আহি পালোঁ আৰু টিটকুচি ইয়াতে হৈ আছে শ্ৰী শ্ৰী অনন্ত সত্ৰত ৩০০ বছৰীয়া পালনাম মহোৎসৱ আৰু ইয়াতে যদি চাই প্ৰতি ঘৰৰ পদূলিয়ে পদূলিয়ে ধুনীয়াকৈ কলগছ ইয়াতে ৰোপণ কৰা হৈছে আৰু কলগছত চাকি বন্তি প্ৰজ্বলন কৰা হৈছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে শোভাযাত্ৰা আৰম্ভণি কৰা হ'ব আৰু এতিয়া বলক শোভাযাত্ৰা চাওঁ। আজিৰ শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ উদ্বোধক ডাঙৰীয়ানী এঞ্জেলা চাংমাই আহি আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আমি খন্তেক পিছতে আমাৰ এই শোভাযাত্ৰা আৰম্ভ কৰি সকলোকে উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এঞ্জেলা চাংমাই ডাঙৰীয়ানীৰ ভাষণ সঁচাকৈ খুবেই প্ৰেৰণাদায়ক আৰু এতিয়া তেওঁৰ ভাষণ চাবৰ কাৰণে ইয়াতে ৰখি আছোঁ আৰু ইয়াতে অজস্ৰ মানুহে তেওঁৰ ভাষণ শুনিবৰ কাৰণে ৰখি আছে আৰু তেওঁ আজি সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী কৰিব। আচলতে ভগৱন্তৰ আশী গ্ৰহণ কৰিবলৈ ভগৱন্তৰ সুযোগ মিলাব লাগিব, তেতিয়াহে বোলে এই ভকতৰ আশী গ্ৰহণ কৰিব পাৰে। গতিকে আমি সৌভাগ্যৱান, হয়তো কোনোবাখিনিত ঈশ্বৰে সেইখিনি সুযোগ আমাক দিলে, যাৰ বাবে এই ৩০০ বছৰীয়া আপোনালোকৰ সোণকেৰীয়া যাত্ৰাত অকণমান সময় আপোনালোকৰ মাজত আহি উপস্থিত হৈ আপোনালোকৰ আশীৰ্বাদ আমি গ্ৰহণ কৰিবলৈ সুযোগ সুবিধা পালোঁ। মুখ্য অতিথিৰ ইতিমধ্যে ভাষণ সমাপন হ'ল আৰু এতিয়া আৰম্ভ হ'ব ভাগৱত শোভাযাত্ৰা আৰু ভাগৱত শোভাযাত্ৰাৰ কাৰণে এইফালে চাওক সকলোৱে প্ৰস্তুত হৈ আছে আৰু ইয়াতে ধৰ্মীয় গ্ৰন্থ পৰম গ্ৰন্থ ভাগৱত তাত ৰখা হ'ব আৰু শোভাযাত্ৰা উলিয়া হ'ব। এতিয়া আৰম্ভ হ'ব ভাগৱত শোভাযাত্ৰা আৰু ভাগৱত শোভাযাত্ৰাৰ কাৰণে সকলোৱে প্ৰস্তুত হৈ আছে আৰু বহুতেই ভাগৱত শোভাযাত্ৰাৰ সেই বৰ্ণাঢ্য দৃশ্যটো চাবৰ কাৰণে ৰৈ আছে। এইফালে চাওক ৰাধা কৃষ্ণ সীতা আৰু এওঁলোকে ইমান ধুনীয়াকৈ সাজি কাচি শোভাযাত্ৰাৰ কাৰণে আহিছে, সঁচাকৈ খুবেই ধুনীয়া লাগিছে আৰু আজিৰ শোভাযাত্ৰা সঁচাকৈ খুবেই বহুত আকৰ্ষণীয় হ'ব, বহুত বিনন্দীয়া হ'ব, বহুত ভব্য হ'ব আৰু এইফালে যদি চাই এইফালে চাওক ভাৱৰীয়াসকলে তেওঁলোক সাজু হৈ আছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ তেওঁলোকে শোভাবৰ্ধন কৰিব। ইয়াৰ পিছতে আমাৰ আজিৰ এই কাৰ্যসূচীৰ পুৰোহিত দায়িত্বত থাকিব অন্নসংঘৰ মাজে তেখেতক এখন গোলাপ গামোচাৰে আদৰণি জনোৱাৰ বাবে মই হৰিচন্দ্ৰ কুমাৰক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আদৰণি জনাব মদন চন্দ্ৰ কুমাৰ, তেখেতক এখন গোলাপ গামোচাৰে নীলমণি কুমাৰে আদৰণি জনাব। ইয়াৰ পিছতে আৰু ইতিমধ্যে ভাগৱত শোভাযাত্ৰাৰ কাৰণে সাজু হৈছে আৰু ভাগৱত এতিয়া শোভাযাত্ৰা উলিওৱা হ'ব আৰু ভাগৱত শোভাযাত্ৰাৰ কাৰণে এতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু এতিয়া ভাগৱত শোভাযাত্ৰাৰ এই মনোমোহা আধ্যাত্মিক দৃশ্যটো মানে উপভোগ কৰিব পাৰিম, চাব পাৰিম আৰু সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেৰে এই টিটকুচি অঞ্চল মানে মুখৰিত হৈ থাকিব। এতিয়া আমি অনন্ত সত্ৰৰ পৰা ওলাই আহি এফালে
বাইহাটা মঙ্গলদৈ যিটো ৰাষ্ট্ৰীয় পথ আছে এই পথেৰে গৈ আছোঁ গতিকে এনেকুৱা এটা বৰ্ণাঢ্য শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰি সঁচাকৈ খুবেই ভাল লাগে আধ্যাত্মিক দিশত মনটো একেবাৰে নিমজ্জিত হৈ গৈছে আৰু এতিয়া এনেদৰে বাইহাটা চাৰিআলিৰ পৰা মঙ্গলদৈ ফালে যিখন ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এই ৰাষ্ট্ৰীয় ঘাইপথটোৰে এনেদৰে গৈ আছোঁ আৰু আজি ভাগৱত শোভাযাত্ৰাত এই অনুপম সময়টোত অংশগ্ৰহণ কৰিছোঁ খুবেই ভাল লাগিছে আৰু সন্মুখৰ ফালে ঢুলীয়া ভাৱৰীয়া কেনেকুৱা লাগিল ভাল লাগিছে ভাল লাগিছে ন ভাল লাগিছে অলপ গৰমৰ শাস্তি পাইছোঁ গৰম পানীও মানে ভাল লাগিছে বহুত মানুহ আহিছে এনেকৈ আজি সকলোৱে প্ৰখৰ ৰ'দকো নেওচি হৰি নামৰ গুণানুকীৰ্তন কৰিলে হৰি নামৰ গুণানুকীৰ্তনত আকণ্ঠ নিমজ্জিত হৈ এই পৰম তৃপ্তিটো লাভ কৰিলে খুবেই ভাল লাগিল আৰু তাৰ মাজত ময়ো অন্যতম এগৰাকী আছিলোঁ খুবেই ভাল লাগিল আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ